নমস্কাৰ আমি এতিয়া বৰ্তমান শিৱসাগৰ চাৰিঙত ভাৰ্গৱ দা ষ্টুডিঅ'ত আহিছিলোঁ আমি মোৰ ৰেকৰ্ডিঙৰ গাইড দিবৰ কাৰণে আৰু এতিয়া আমি হোটেলত বৰ্তমান কমলা গগৈ ছাৰে ড্ৰাইভ কৰিছে তেওঁৰ গাড়ীতে আমি আহি হোটেলত খাবলৈ আহিছোঁ এইটো এটা আমাৰ স্মৃতি ৰখি যাব আজি বৰা খানা ভাল লাগিছে ছাৰক বহুত মানে কি ক'ম আৰু বহুত ভাল লাগিছে বহুত ধন্যবাদ বহুত ছাৰে সহায় কৰিছে মোক বিশেষকৈ তেওঁ এজন শিল্পী তেওঁ এনেকুৱাকে গোটেই নিজৰ প্ৰতিভাই নিজৰ গীতখিনি আগবঢ়াই লৈ যোৱাৰ ব্যৱস্থা কৰিছে আমি গীত লিখা মানুহ গীতৰ সুৰ কৰা মানুহ গতিকে আমি কেতিয়া ভাল পাওঁ গতিকে আমাৰ গীত মাতবিলাক যেতিয়া হুবহু যেতিয়া ৰূপ দিব এজন শিল্পীয়ে যেতিয়া ৰূপ দিবলৈ বিচাৰে যে ৰূপ দিব পাৰে তেতিয়া আমি কৃতাৰ্থ হওঁ আজি ৰুক্মিণীয়ে মই লিখা গীতটো মই সুৰ কৰা গীতটো ইমান ধুনীয়াকৈ তাই গাবলৈ যত্ন কৰিছে সেইকাৰণে তাইক ধন্যবাদ জনাইছোঁ বহু শিল্পীয়ে গীত গাইছে আমাৰ তাৰ মাজতো ৰুক্মিণীয়ে এনেকুৱা এটা বস্তু দিছে সেইটো মই ভাষাৰে নকওঁ পৰৱৰ্তীভাৱে আপোনালোকে জানিব মই যিটো বিচাৰি আছোঁ সেইটো তাই দিবলৈ যত্ন কৰিছে সেইটো বৰ ডাঙৰ কথা ধন্যবাদ হয় ছাৰলৈও অশেষ ধন্যবাদ জনাইছোঁ মোক ইমানখিনি আগুৱাই নিয়াৰ বাবে আৰু আগলৈকো ছাৰৰ দিহা পৰামৰ্শ তথা আশীৰ্বাদ কামনা কৰিলোঁ ইমানেই